মোৰ বেমাৰ হৈছিলে আৰু মোৰ মানুহজনো এনেকুৱা বেমাৰ ভুগি থকাত বহুতো আমাৰ নীতি নিয়মৰ কৰণীয় কাম কাজবিলাক আমি কৰিছিলোঁ আৰু সেই খ্ৰীষ্টিয়ান সভাত ঈশ্বৰৰ যি বাক্য সেইবিলাক আমি আমাৰ ঘৰতে জুইশালিত বহি পেলাই দুয়োজনে শুনি আছিলোঁ আৰু মানে শুনি আছিলোঁ মানে ধৰি লওক আপোনালোকে ঘৰত বহি আছিলে আৰু তাতে যিবিলাক নেকি সভাত মাইক বজি আছিল ন সেই যিটো মাইকৰ চাউণ্ড আপোনালোকে মানে আপোনালোকৰ ঘৰলৈকে শুনি পাইছিল ন প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰ বেছিহে ঘটনা শেষ হোৱাৰ লগে লগে যে গাৰ পৰা কিবা এটা ওলাই যোৱা যেন লাগিলে আৰু একদম মানে পোহৰ লাগি যোৱা যেন লাগিলে মোৰ মতে আই বেমাৰ বুলি কয় জয় যীশু প্ৰিয় খ্ৰীষ্ট বিশ্বাসীসকল চ' মই আজি ওলাইছোঁ পৰিয়ালৰ যিটো টেষ্টিমনি যীশুখ্ৰীষ্টক কেনেকৈ পালে আৰু ক'ত পালে সেইখিনি কথা ল'বলৈ চ' মই এইখিনিতে ৰখা আৰু ভিডিঅ' কৰা এটাই উদ্দেশ্য মোৰ নিজৰ কামক লৈ পেলাই মই এটা সৰু এটা গান বনাইছোঁ AI যোগেদি মোৰ নিজৰ কামখিনিক লৈ Me Deepak, a Christian vlogger, you know. Me Deepak, a YouTuber, you know. Jata hoga us शहर वीडियो रिकॉर्डिंग करने घर मेरा ना मेरी मैं ना मेरी खपुन शहर और गान চিঙিলি মাৰিত ৰখিলোঁ আৰু চিঙিলি মাৰিৰ পৰা সামান্য কিবা এটা ল'লোঁ আৰু ইয়াৰ পৰা এতিয়া আমি পুনৰাই যাত্ৰা কৰিম এয়া তাৰ চিঙিলি মাৰি চেণ্টাৰ হয় ইয়াত আজি পাইলট হিচাপে আমাৰ এজন ভাইটিক লৈ আহিছোঁ লগত ভাইটিক লৈ আহিছোঁ চ' আজি বৰ বেলেগ ধৰণৰ VIP গাড়ী একদম বৰ ফুল AC থকা গাড়ীত আহিছোঁ আজি ইয়াতে মানে ACৰ কোনো কমি নাই আৰু ফুল AC চ' আমি গৈ আছোঁ এঠাইত আপোনালোকে সম্পূৰ্ণ চাই থাকক ফাইনেলি মই আহি পাই গ'লোঁ যিটো ঠাইত আহি আছিলোঁ বৰ্তমান পালোহি মই আৰু এইখনে সেইখন ঘৰ মই য'ত আহিছোঁ পুনৰাই ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আকৌ এবাৰ নমস্কাৰ জনালোঁ চ' মই যি উদ্দেশ্যলৈ আহিছিলোঁ আৰু সেই ঠাই পালোহি আৰু মোৰ সৈতে আছে আজি এজনী বিশেষ মহিলা আৰু সেই মহিলাৰ যোগেদি আজি কিছুমান কথা জানিম আৰু এই পৰিয়ালটোই কেনেকৈ নেকি যীশুখ্ৰীষ্টক পালে আৰু কেতিয়া পালে সেইখিনি কথা ময়ো জানিম লগতে আপোনালোককো জনাম খুৰী নমস্কাৰ প্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ চ' আপোনাৰ শুভ নামটো মানে আপোনাৰ সৰুকৈ পৰিচয়টো দি ল'ব নমস্কাৰ মোৰ নাম ববিতা মেছ মোৰ গাঁও মাজুলী আমলগা আৰু মই ইয়াৰে স্থায়ী বাসিন্দা হওঁ হয় মই ঈশ্বৰক গ্ৰহণ কৰাটো 2011 চনত মই ঈশ্বৰক পালোঁ হয় ঈশ্বৰক নোপোৱাৰ আগতে মইতো জন্মগত হিন্দু আছিলোঁ তাৰপিছত মেইন কথাটো হৈছে ঈশ্বৰক পোৱাৰ মোৰ বেমাৰ হৈছিলে আৰু মোৰ মানুহজনো বেমাৰ হৈছিলে আচ্ছা মানে দুইজনৰ বেমাৰ আছিলে কি বেমাৰ হৈছিলে মানুহজন 2009 চনৰ মানৰ পৰাই বহুত কাহ জ্বৰ এনেকৈ অনেক ধৰণৰ বেমাৰ হৈছিলে হয় হয় আৰু এনেকুৱা বেমাৰ ভুগি থকাত বহুতো আমাৰ নীতি নিয়মৰ কৰণীয় কাম কাজবিলাক আমি কৰিছিলোঁ হয় আৰু ডক্তৰ ব্যৱস্থাও আমি বহুত কৰিলোঁ তথাপি মানে আৰোগ্য পোৱা নাছিলে হয় আৰু লগতে তেওঁৰ বেমাৰটো বেমাৰ আৰু মোৰো বেমাৰ আছিলে তেনেকৈ আমি দুয়োজনে বহুত মানে বেমাৰ আজাৰত আমাৰ যি ঘৰত বয় বস্তু আছিলে সকলোবিলাক আমাৰ বিক্ৰী বাৰ্তা শেষ হৈ গ'ল আৰু একদম চলিব মেলিব নোৱাৰা অথন্তৰ অৱস্থাত আছিলোঁ তাৰপিছত তেনেকৈ সেই সময়ত আছিলে 2011 চনৰ ফেব্ৰুৱাৰী মাহত ফুলগুৰি গাৰোগাঁৱত এখন বাৰ্ষিক সভা হৈছিলে হয় মানে খ্ৰীষ্টিয়ান সভা আৰু সেই খ্ৰীষ্টিয়ান সভাত ঈশ্বৰৰ যি বাক্য সেইবিলাক আমি আমাৰ ঘৰতে জুইশালিত বহি পেলাই দুয়োজনে শুনি আছিলোঁ
আৰু শুনি মানে শুনি আছিলো মানে ধৰি লওক আপোনালোকে ঘৰত বহি আছিল আৰু তাতে যিবিলাক নেকি সভাত মাইক বজি আছিল ন হয়, হয়। তো সেই যিটো মাইকৰ চাউণ্ড আপোনালোকে মানে আপোনালোকৰ ঘৰলৈকে আহি শুনি আছিলে, পাইছিল হয়। ন প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰ বেছিহে হ'ব, আচ্ছা এনেকুৱা দূৰৰ পৰা আমি শুনি আছিলোঁ। আৰু এনেকুৱা ধৰণে শুনি পাইছিলোঁ যে যীশুখ্ৰীষ্টৰ স্বয়ং ঈশ্বৰ হয়, আৰু যিজনে তেওঁক ঈশ্বৰ বুলি বিশ্বাস কৰি ল'ব, হয় তেওঁৰ শৰীৰত যিমান বেমাৰ থাকিলেও বা সমস্যা থাকিলেও হয় তেওঁ সুস্থ কৰি দিব আৰু শান্তি অনুভৱ পাব। এনেদৰে মানে আমি ঈশ্বৰৰ বাক্য আমি শুনিছিলোঁ। আৰু ঈশ্বৰৰ বাক্যটো ইংলিছত কৈছিলে, কিন্তু অসমীয়াত ট্ৰেন্সলেট কৰি আচ্ছা আচ্ছা দিছিলে। আচ্ছা আচ্ছা আৰু সেই বাক্যবিলাক শুনি আমি দুয়োজনে কথা পাতিছিলোঁ। কাৰণ আমিতো তেনেকুৱা সভাত কোনোদিনে গৈ পোৱা নাই, আৰু কোনো দিনাখনে প্ৰভু যীশুৰ কথা মই কোনেও কোৱাও নাই। তেনেস্থলত আমি মানুহজনক কাৰ লগত পঠাই দিম তাত, তেনেকৈ এটা চিন্তা কৰিছিলোঁ। আৰু সেইদিনাখন আছিলে শনিবাৰ পিছদিনাখন দেওবাৰে এজন গাৰোগাৰ পৰা এজন মদাহী ল'ৰা আহিলে, আৰু তেওঁক মই কৈছিলোঁ যে ভাইটি, আমাৰ মানুহজনক আজি সন্ধিয়া তহঁতৰ সেই সভা যে হৈ আছে তালৈ লৈ যাবা দেই বুলি। আচ্ছা তেতিয়া সেই ল'ৰাজনে বাইদেউ মই লৈ যাম, আৰু মই আজি মদ নাখাওঁ বুলিকে সি সন্ধিয়া আহি মানুহজনক সেই সভালৈ লৈ গ'ল। আৰু সভাত যেতিয়া মানুহজনে সভাৰ মণ্ডপত বহিলে, তেতিয়া তাত শিক্ষকে ক'লে বোলে যে প্ৰাৰ্থনাৰ সময়ত যে যাৰ য'ত যি বেমাৰ আছে তাতে হাতখন দি প্ৰভু যীশুক স্মৰণ কৰক। আৰু ঠিক তেনেদৰে আমাৰ মানুহজনেও তেনেকৈ কৰিলে। আৰু প্ৰাৰ্থনা শেষ হোৱাৰ লগে লগেই যে গাৰ পৰা কিবা এটা ওলাই যোৱা যেন লাগিলে, আৰু একদম মানে পোহৰ লাগি যোৱা যেন লাগিলে। আৰু সঁচাকৈয়ে সেই দিনাখনৰ পৰা মানুহজনে ঘৰত আহি যে বিচনাত শুব পৰা হ'ল। কিন্তু বিচনাত শুব নোৱাৰাটো 7 মাহ হৈছিলে। আচ্ছা 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 7 মাহ ধৰি মানে কষ্ট খাই আছিলে। আৰু লগতে 2খন বেতৰ চকীত দীঘল দি থকাৰ কাৰণে পিঠিৰ মানে বেতৰ চকীৰ যিটো আঁচ, ঠিক তেনেদৰে পিঠিখনত গোটেই আঁচ হৈ গৈছিলে। সেই দিনাখনৰ পৰাই মানুহজন শুব পৰা হ'ল। আৰু মই সঁচাকৈয়ে যীশুখ্ৰীষ্টক সেইদিনাখন ময়ো বিশ্বাস কৰিলোঁ যে তেনেহ'লে মোৰোতো বেমাৰ আছে, ময়ো সুস্থ হ'ম, মোৰ বিশ্বাস ঘটিলে। আৰু ঠিক তেনেকৈ সেই সভাৰ এসপ্তাহৰ পিছত মই এজন মুৰ্গী বেপাৰী এজন আহে, তেওঁক ক'লোঁ যে আপোনালোকৰ তাত যদি এনেকৈ ঈশ্বৰৰ বাক্য কোৱা মানুহ আছে তেতিয়াহ'লে আমাৰ ঘৰত লৈ আহিব। কিন্তু ঠিক তেনেদৰে কোৱাত তেওঁলোকে আনিলে, আৰু ময়ো তেওঁলোকৰ আগত ক'লোঁ যে মোৰো বেমাৰ আছে, আৰু ময়ো যীশুখ্ৰীষ্টক বিশ্বাস কৰিম, মোৰ বেমাৰ ভাল হ'ব লাগে। আৰু সঁচাকৈয়ে তেওঁলোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰি দিলে, আৰু মই বিশ্বাস কৰিলোঁ। সেইদিনাখনৰ পৰাই মোৰো যিটো বেমাৰ আছিলে, যে হাত ভৰি মৰি যোৱা তেনেধৰণৰ বেমাৰ, সেইদিনাখনৰ পৰাই মই সুস্থ অনুভৱ কৰিলোঁ। আপোনাৰ যিটো বেমাৰ আছিলে সেইটো কিমান দিনৰ পৰা আছিলে? সেইটো মোৰ বেমাৰটো প্ৰায় ছেপ্টেম্বৰৰ মানৰ পৰা হৈছিলে। কেইমাহ ধৰি মানে? ছেপ্টেম্বৰ আগৰ পৰাই হৈ আছিলে অলপ অলপ, কিন্তু বিশেষকৈ মোৰ ছেপ্টেম্বৰ মাহৰ পৰাই হৈছিলে। সেইটো আছিলে 2010 চনৰ ছেপ্টেম্বৰৰ পৰা হৈ আছিলে সেই বেমাৰটো। লাহে লাহে হৈ আছিলে। তাৰপিছত সেই বেমাৰটো যেতিয়া হয়, সেইটো মোৰ মানে আমাৰ হিন্দু ধৰ্মৰ মতে আই বেমাৰ বুলি কয়, যে মাছ মাংসৰ তেনেকৈ গোন্ধ ল'ব নোৱাৰে, আৰু সেইটো পালে মানে সেই বেমাৰটো হৈ যায়। ঠিক তেনেকৈ, কাৰণ মই সেইখিনি মানিবলৈ, মইতো এগৰাকী সাংসাৰিক মানুহ হয়, মোৰ ল'ৰা ছোৱালী আছে, আৰু যিহেতু মোৰ মানুহজনো বেমাৰ, তেনেকুৱা এটা ধৰ্ম মানি থাকিলে মানে মই ল'ৰা ছোৱালী কেনেকৈ খুৱাম বা নিজেও কিহক খাম। ঠিক তেনেদৰে চিন্তা চৰ্চা কৰি মই বহুত মোৰ শৰীৰটো ভাল হ'বলৈ মই বহুত চেষ্টা কৰিছিলোঁ। কবিৰাজবিলাকৰ ঘৰতো গৈছিলোঁ, পূজা পাতল কৰিছিলোঁ, কিন্তু ভাল হোৱা নাছিলে। সেইটো
কাৰণে মই সদায় চিন্তা কৰি আছিলোঁ মোক কোনে ভাল কৰিব পাৰে, যোনে ভাল কৰে মই সেই ধৰ্মকে গ্ৰহণ কৰিম। আচ্ছা মেইন উদ্দেশ্যটো সেইটো আছিলে। আৰু সঁচাকৈয়ে মোক ঈশ্বৰে কাণত ঈশ্বৰৰ বাক্য শুনাই দিলে আৰু সেই বাক্যৰ দ্বাৰাই মই সেই বেমাৰত সুস্থ পালোঁ। আৰু তেতিয়াৰ পৰা আপুনি আজিলৈকে সুস্থ আছে? সুস্থ হৈ আছোঁ। হয়, আমি যেতিয়া ঈশ্বৰক বিশ্বাস কৰাৰ পিছত আমাৰ সমাজে পৰিয়ালে আমাক এটা নামঘৰত ফিল্ডত মিটিং কৰিলে আৰু সেই মিটিঙত মই সঁচা কথাই কৈছোঁ যে মোৰ বেমাৰ আছিলে, সকলোৱে জানে আৰু মই যীশুখ্ৰীষ্টক বিশ্বাস কৰি মই বেমাৰ সুস্থ হৈছোঁ আৰু গতিকে মই আৰু যি বিশ্বাস কৰিছোঁ মই তাতেই থাকিম। তেনেকুৱা কোৱাৰ কাৰণে পৰিয়ালে আৰু সমাজে হয়তো মোক বহুত তাৰণা দিলে আপোনাক। হয়, আৰু সেই তাৰণা কৰাত মই বেয়া ভবা নাই, কাৰণ মই যাক বিশ্বাস কৰি পেলাই সুস্থ পাইছোঁ সেই সুস্থতা হোৱাতে মই থাকিম। আৰু সেইখিনি মই এটা নিয়ম নীতিৰ পৰা আন এটা নিয়ম নীতি সলনি কৰাৰ কাৰণে সেইখিনি মই কোৱাৰ যোগ্য বুলি ভাবিছিলোঁ আৰু মই ভালদৰে গ্ৰহণ কৰি ল'লোঁ। আৰু আজিলৈকে যে মই নিজৰ শৰীৰটো মোৰ মানুহজন সুস্থ হোৱাৰ কাৰণে আজি আমি কাম কৰি খাই আছোঁ আৰু শান্তি জীৱন যাপন কৰি আছোঁ। যেতিয়া আপোনালোকক তাৰণা কৰিছিলে বহুত মাৰপিটো কৰিছিলে? হয়, মাৰপিটটো কৰিছিলে আৰু মই হস্পিটেল এডমিটো হ'ব লগা হ'ল, তথাপি ঈশ্বৰে মোক ভাললৈ আনিলে। সেইখিনি সময় যেতিয়া নেকি আপোনালোকে প্ৰভুক পোৱা নাছিলে, তেতিয়াৰ জীৱন যাপন আৰু বৰ্তমানৰ জীৱন যাপন আপুনি কেনেকুৱা পাইছে? বহুত বেলেগ। আমি যেতিয়া ঈশ্বৰক জনা নাছিলোঁ সেই সময়ত আমাৰ অৱস্থা পাতি বহুত বেয়াই আছিলে আৰু আমি সঁচাকৈয়ে এন্ধাৰত ঘূৰি ফুৰিছিলোঁ। আৰু যেতিয়া আমি ঈশ্বৰক পালোঁ আৰু আজি আমি বহুত মানে শান্তি অনুভৱ কৰিব পাৰিছোঁ আৰু সেই অৱস্থাৰ আজি নহয়। আজি ঈশ্বৰৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ বহুত বেলেগ। আৰু এটা কথা মই গম পাইছোঁ, যিহেতু আপুনি এটা সময়ত প্ৰাৰ্থনাৰ যোগেদি সুস্থ হৈছে প্ৰভুৰ আশীৰ্বাদৰ যোগেদি, আৰু বৰ্তমান এতিয়া আপুনিও প্ৰাৰ্থনা কৰি বেলেগক সুস্থ কৰিব পৰা তেনেকৈ শুনিছোঁ। বেলেগক সুস্থ কৰিছে আপুনি প্ৰাৰ্থনা কৰি, যিবিলাক নেকি ৰোগী বিশ্বাসেৰে আপোনাৰ ওচৰত আহে আৰু আপুনি প্ৰাৰ্থনা কৰে আৰু সুস্থ হয়। তেনেকুৱা ধৰণৰ মই এতিয়া যিবিলাকে বেমাৰ হয় তেওঁলোকে যিটো নিজৰ বিশ্বাস আছে, সেই বিশ্বাস যদি আছে তেনে আমিতো মাত্ৰ ঈশ্বৰক জনাইহে দিব পাৰোঁ আৰু ঈশ্বৰক জনাই দিয়াৰ অনুসাৰে তেওঁলোকে সুস্থ হৈছে আৰু সেই সুস্থ হোৱাত তেওঁলোকে এতিয়া শান্তিতে আছে। আপুনি কেতিয়াবা ভাবিছিলেনে যে মোৰ প্ৰাৰ্থনাৰেও যে ৰোগী সুস্থ হ'ব বুলি? নাই, মই কেতিয়াও ভবা নাছিলোঁ, কাৰণ যিহেতু আমি পাপী মানুহ হয় আৰু আমাৰ নিচিনা প্ৰাৰ্থনা ঈশ্বৰে কেনেকৈ শুনিব। কিন্তু এইটোৱে যে আমি যীশুখ্ৰীষ্টক পোৱাৰ যোগেদি প্ৰভুৱে আমাক বহুত আশীৰ্বাদ কৰিলে আৰু সেই আশীৰ্বাদৰে যি বিশ্বাস, সেইটো বাইবেলতো লিখা আছে যে নৰিয়া পৰাবিলাকৰ প্ৰাৰ্থনা কৰিলে মানে সেই প্ৰাৰ্থনা ঈশ্বৰে শুনিব আৰু সুস্থ কৰিব। এয়াই আছিল আজি আমাৰ এটি পৰিয়ালৰ জীৱনৰ কাহিনী, কেনেকৈ যীচুক পালে, আৰু সেইখিনি বিষয়ে আমাৰ খুৰীৰ যোগেদি আপোনালোকক জনালোঁ। খুৰী বুলি এইটো কাৰণে ক'লোঁ, আপোনালোকে ভুল নুবুজিব, কাৰণ আমাৰ দুয়োটা পৰিয়ালৰ সম্বন্ধটো অকণমান বৰ বেলেগ ধৰণৰ। সেইখিনি মই আজি এই ভিডিঅ'ৰ মাজত উল্লেখ নকৰোঁ, কিন্তু সেইবাবে মই খুৰী বুলি মাতিলোঁ আৰু আপোনালোকক জনালোঁ। আৰু এই ভিডিঅ' চাই আপোনালোকে কেনে পালে আৰু কোন ঠাইৰ পৰা চাইছিলে নিশ্চয় আপোনালোকৰ মতামত জনাব। ধন্যবাদ। নমস্কাৰ।